Good morning, my dear students. যোৱা ক্লাছত মই তোমালোকক ক্লাছ 4 6 3 1 ৰ খিনি কৰি দিছিলো 1 ৰ খিনি কি দিয়া আছিল যে 1 ৰ খিনি দিয়া আছিল যে ফাইন্ড দা কমন ফ্যাক্টৰস আমি কমন ফ্যাক্টৰস উলিয়ালো কমন ফ্যাক্টৰস হ'ল যে উভয় পক্ষতে থাকিব উভয়তে থাকিব লাগিব মানে এই প্ৰথম সংখ্যাটো থাকিব লাগিব আৰু দ্বিতীয় সংখ্যাটো থাকিব লাগিব এতিয়া দুটো দিয়া আছে চাবা ফাইন্ড দা ACF অফ দা ফলোইং by listing the common factors ইয়াৰ কমন ফ্যাক্টৰস কেটা লিস্টিং কৰি তাৰ পৰা কি উলিয়াবলৈ গৈছে ACF উলিয়াবলৈ গৈছে মানে হাইয়েষ্ট কমন ফ্যাক্টৰ উলিয়াবলৈ গৈছে এতিয়া তোমালোকে চাই লবা প্ৰথমতে যে আমি প্ৰথম 15 ৰ ফ্যাক্টৰবোৰ উলিয়াই লম ফ্যাক্টৰটো কেনেকৈ উলিয়াই জানা 1 * 15 বা 2 এ নাযায় তাৰপিছত কি হ'ব 3 * 5 আৰু 9 এটাৰ আমি কি পালো common factor কেটা কি বলো common factor না factors of factors of 15 factors of 15 is equal to किमान 1 3 5 হ'ল না এটা কেনেকৈ দিয়াটো গম পালা তাৰ পৰা 25 ৰ লম তাৰ পৰা কি লৈ 25 ৰ কি হ'ব 1 * 25 2 এ নাযায় 3 এ নাযায় 4 এ নাযায় 5 * 5 হ'ল না এন কিটা হ'ল ফ্যাক্টৰস অফ আমি এইটো ফ্যাক্টৰস লিয়ে গৈছো আমি ডিভাইডিং মেথডত কৰা নাই তাৰ পিছত আমি ডিভাইডিং মেথড কৰিম যে ফ্যাক্টৰস অফ 15 আমি পালো এইকিটা the factors of 25 factors of 25 look at it 1 5 and 25 এতিয়া তোমালোকে চোৱা ইহঁত দুটাৰ মাজত কমন ফ্যাক্টৰ কি কি 1 টো সকলোৱে হয় 1 টো আমি নিলি কৰি 1 আহিলে তাৰপা 3 টো নাই ইয়াতো 3 নাই ইয়াত 5 আহিলে 5 আহিলে ইয়াত 15 and 25 এতিয়া ইহঁত দুটাৰ মাজত কমন ফ্যাক্টৰ কি মানে মই দেখা দিছো কমন ফ্যাক্টৰ নাও কমন ফ্যাক্টৰস অফ কমন ফ্যাক্টরস অফ 15 and 25 কি হ'ব কি হ'ব common factor কি 1 টো আহিলে এটো আছে ইয়াতো আছে 1 and 5 এতিয়া আমাৰ ইয়াত কৈছে যে ACF মানে হাইয়েষ্ট কমন ফ্যাক্টৰ ইয়াত হাইয়েষ্ট মানে ইয়াত কৈছে কি আটাইতকৈ ডাঙৰ কমন ফ্যাক্টৰটো ল'ব লাগিছে এতিয়া আমি therefore লিখিব পাৰো therefore কি ACF কি লিখিব পাৰো তোমালোকে এই লাইনটো এতিয়া মই লিখি দিছো এইটো তোমালোকে লাইনটো নিলিখিলেও হ'ব দেই এইটো তোমালোকে কমন ফ্যাক্টৰটো জানিলে 1 আৰু 5 হ'ব ইয়াৰ পৰা তোমালোকে ACF বুলি ডাইৰেক্ট লিখি দিলে হ'ব এটা ACF চাবা ইয়াত ACF 1 আৰু 5 ৰ মাজত এটাতকৈ কোনটো ডাঙৰ এই 5 টো ডাঙৰ ইয়াৰ কাৰণে ইয়াত ACF কি হৈ যাব 5 হৈ যাব বুজি পালা আগত কৈছিলো কি কমন ফ্যাক্টৰ কৈলো আৰু কমন ফ্যাক্টৰ কৈলো কমন ফ্যাক্টৰৰ পৰা আমি জানি ললো যে এইটো 1 টো ইয়াত কমন আছে ইয়াত 1 টো কমন আছে ইয়াত 3 টো আছে ইয়াত 3 টো নাই ইয়াত 5 আছে ইয়াত 5 আছে সো আমি এহেন্টাৰ মাজত কম্পেয়াৰ কৰিলো যে কোনটো ডাঙৰ এতিয়া আমি জানো যে হাইয়েষ্ট কমন ACF মানে হ'ল আটাইতকৈ ডাঙৰ কমন ফ্যাক্টৰটো ল'ব লাগে ইয়াত 5 আটাইতকৈ ডাঙৰ এইকাৰণে এটাৰ ACF কি হ'ব 5 অংকটো ভালকৈ চাই লও যে প্ৰথম আমি সংখ্যাকেইটাৰ কি উলিয়ালো ফ্যাক্টৰস উলিয়ালো তাৰ ফ্যাক্টৰসৰ ভিতৰত তাৰ পিছত আমি কমন ফ্যাক্টৰস উলিয়াম কমন ফ্যাক্টৰসৰ পিছত যিটো আমাৰ এই ফ্যাক্টৰকেইটাৰ যিটো আটাইতকৈ ডাঙৰ হ'ব এটা হ'ব তাৰ কমন ফ্যাক্টৰ এটা 5 টো হ'ল ইয়াৰ কমন ফ্যাক্টৰ বুজি পালা তাৰ নেক্সট কি দিয়া আছে তো যে ফাইন্ড দা ACF ফলোইং দা কমন ডিভিজন মেথড এটা আমি কি কৰিব লাগে ACF উলিয়াব লাগে কি কৰি উলিয়াব লাগে যে আমি ডিভাইড কৰি যাব লাগে এইটো বুজি পালা না নেক্সট এটা মই 3 টো কৰিবলৈ ওলাইছো এটা মই 3 টো কৰিম দেই ইয়াৰ এইটো তোমালোকে পিছৰখিনি কৰিবা যে কমন ফ্যাক্টৰস তাত দিয়া আছে যিটো নিয়ম মানে নিয়ম কৰিবলৈ কৈছে সেইটো নিয়মত কৰিবা ইয়াত কৈছে যে কমন ফ্যাক্টৰস উলিয়াই কৰা এখানে কমন ফ্যাক্টৰস উলিয়াই কৰিব লাগিব
ইয়াৰ পিছতো দিছে যে ডিভিজন মেথডত কৰা যে হৰণ কৰি কৰা এইটো হৰণ কৰি কৰিব লাগিব দেই এতিয়া আমি 3 টোলৈ যাম এটা মহাই দিম দেই এতিয়া 3 টো কি দিয়া আছে কোৱেশ্চনটো চাম মই যে দিয়া আছে find the HCF of the following the common division method মানে common division method এটো তেনে সহজ হয় দেই মেথডটো এটা 16 দিয়া আছে তাৰপৰা কি দিয়া আছে 28 দিয়া আছে আৰু 36 দিয়া এতিয়া ইহঁতৰ মাজত common division method তোমালোকে কি কৰিবা প্ৰথম আমি এটো এনেকৈ কৰি লম এনেকৈ দি লম 16 আহিলে 28 আহিলে আৰু 36 আহিলে এতিয়া আমি চাম ইয়াত 6 আছে ইয়াত 8 আছে ইয়াত 6 আছে ইয়াত প্ৰত্যেককে কি হয় কি নাম্বাৰ পাব ইভেন নাম্বাৰ হলে 2 এ আমি ডিভাইড কৰিব পাৰিম 2 এ ডিভাইড কৰিব 2 8 jar 16 তাৰপৰা 2 4 3 jar 28 আৰু 2 18 jar 60 2 18 jar 36 এ 2 18 jar 36 ইয়াৰ পিছত 4 8 আছে 4 আছে 8 আছে ইয়াতো আমি 2 এ আকৌ ডিভাইড কৰিব পাৰো 2 এ ডিভাইড কৰিলো 2 2 jar 2 4 jar 8 2 7 jar 14 আৰু 2 9 jar 18 ইহন কিটাৰ মাজত চাম যে এটো ইভেন নাম্বাৰ এটো অড নাম্বাৰ আৰু এটো অড নাম্বাৰ ইহন কিটাৰ মাজত কোনো ইয়াত কমন ফেক্টৰ নাই কমন ফেক্টৰ মানে ইহন দুটা এইটাক আৰু কোনো আমি ডিভাইড কৰিব নোৱাৰো এতিয়া এহেঁতৰ মাজত কমন ফেক্টৰ কি পালো 2 আৰু 2 এহেঁতক আমি যদি এতিয়া মাল্টিপ্লাই কৰি দিও তেতিয়া হ'ব এহেঁতৰ কি হ'ব HCF এটা HCF বুলি হ'ব দিয়া নাই জানো HCF of 16 28 and 36 is equal to কিমান এইটো তোমালোকে লিখিব নালাগে ডাইৰেক্ট HCF বুলি লিখিলা HCF is equal to কিমান হ'ব HCF is equal to কিমান হ'ব যে 2 into 2 equal to কিমান এটো বলা নাই ইয়াত আমাৰ ডিভিজন মেথডত কৰিব গৈছে যে এটো তোমালোকে ডিভিজন মেথডত কৰা যে এতিয়া আমি ডিভিজন মেথড কৰিবলৈ যাওঁতে কি হ'ল 6 আছে 8 মানে ইয়াত 16 আছে 28 আছে আৰু 36 আছে এহে আমি ইয়াতৰ মাজত কি পাম 2 এ ডিভাইড কৰিম যে আমি প্ৰথমতে 2 পৰা কৰি গৈ দেখিম যে 2 এ কৰিলো ইয়াত 8 হ'ল ইয়াত 14 হ'ল ইয়াত হ'ল 18 হ'ল তাৰপিছত আকৌ 2 এ কৰিলো ইয়াত হ'ল 4 হ'ল 17 এহেন কিটাৰ মাজত সবা কোনে কয় ইয়াৰ 1 ৰ বাহিৰে আৰু কিবা ডিভাইড যায় জানো তো 1 হে যাব ইয়াকো 1 হে যাব ইয়াকো 1 হে যাব এ 2 কাকো 2 এ যায় যেনিবা 7 টুক তো সেদ না যায় 9 টুক তো না যায় আৰু 4 3 তো 4 কো না যায় 7 অং না মানে প্ৰত্যেকটোকে যিটো সংখ্যাৰ হৰণ যাব সেইটো হ'ব ইয়াৰ কমন ফেক্টৰছ এটা হাইয়েস্ট কমন ফেক্টৰ কৰিবলৈ HCF কৰিবলৈ যাওঁতে ইহন দুটা মাল্টিপ্লাই কৰিলো কিমান হ'ল 14 হ'ল এটাৰ HCF হেতু বুজি পালা এইগিটা তোমালোকে নিজে কৰি যাবা দেই তাৰপৰা বি টো তেনেকে চাবা বি টো মই জাস্ট হিংস এটা দি দিছো 12 আছে এটো তেনে সহজ মেথড দেই 18 আছে 42 আছে তোমালোকৰ পৰীক্ষাত এটো নিয়মত কৰিলে সহজ হয় সোনকালে হ'ব দেই ইয়াত 2 এ এতিয়া এটো যাব যাবা 2 2 6 এটো হলো না তাৰপিছত আকৌ আমি 3 এ কৰিব পাৰো এটো 3 এ কৰিলো 3 হ'ল 3 to the 6 it is a 9 3 7 the 2 এন্টার মাজত HCF তো এটো হ'ব HCF is equal to কিমান হ'ব 2 into 3 is equal to কিমান হ'ব 6 and দুটা মাজত HCF মানে এটা যেটো কমন ফেক্টৰছ এন্টার মাজত মাল্টিপ্লাই কৰিলে হৈ যাব তুমি যদি এটো এনে ধৰণে কৰা তেতিয়া হলে কি হ'ব তুমি মানে এটা চাবা দে এই 12 মই এটোকে কৰি দিছো 16 মানে 80 28 আৰু 36 এইগিটাৰ মই মানে ইটো নিয়মত যে ফেক্টৰছ উলিয়াই যে প্ৰথম নিয়মত কৈছিলো কমন ফেক্টৰছ উলিয়াই ইয়াৰ এনসাৰটো আমি একে পাম চাবা 36 দেই 1 into 16 plus 2 into 4 তাপা 3 না যায় 4 into 4 হ'ব হা না এটা হল তাপা 18 চাবা 1 into 28 তাপা 2 into itu hol mana apa 3 apa 3 into 9 apa 4
হ'ল এবাৰ 36 ত চাম ইয়াৰ কমন ফেক্টৰ কিটা ইয়াৰ ফেক্টৰ কিটা কি আছে ইয়াৰ ফেক্টৰ কিটা চাবা এটো কিমান দীঘল হয় ইয়াত জানা ফেক্টৰ কিমান 1 2 4 8 হয় না আৰু 16 হিনানি মই এটা থাকি গলে 12 এটা 12 এটা দিবলৈ থাকি গৈছিলে এই যে মই কোনটা অংক কৰিছো সেইটো তোমালোকে নিজে দি ল'বা দেই তাৰপৰা ইয়াত ফেক্টৰ চাইলে 1 2 3 4 7 9 14 আৰু 28 এটা মাজত এইটো কমন ফেক্টৰ মানে বাৰু তাৰপিছত এইটো কমন ফেক্টৰ ইয়াত আহিব ফেক্টৰ 1 4 3 4 6 9 12 18 36 ইয়াত কৈছে যে আটাইতকৈ ডাঙৰ যিটো মানে কমন ফেক্টৰ ইয়াত ডাঙৰ কমন ফেক্টৰটো চাবা ইয়াত এইটো 4 হ'ব ইয়াতো 4 আছে ইয়াতো 4 আছে আৰু ইয়াতো 4 আছে এনকিটাৰ মাজত কি হ'ব আটাইতকৈ ডাঙৰ ফেক্টৰটো এইটো হ'ব দেই ইয়াৰ মাজত আটাইতকৈ ডাঙৰ ফেক্টৰটো কি হ'ব 1 2 3 4 এই 4টো হ'ব ইয়াৰ মাজত আটাইতকৈ এটা আমি যে পাইছিলো 2 * 2 = 4 ইয়াত চাবা এইটো আমি কমন ফেক্টৰ 4 ডাঙৰ ইয়াতো আছে কমন ফেক্টৰ আটাইতকৈ ডাঙৰ 4 আছে ইয়াতো আছে কি 4 আছে ইয়াৰ মাজত HCF টো এইটো হ'ব এটা মানে মই কম্পেয়াৰ কৰি দুটা নিয়ম কৰি দিছো দেই যে এইটো নিয়ম কিমান দীঘলীয়া দেখিছা নাই কাৰণে তোমালোকে এইটো নিয়ম বেছি ব্যৱহাৰ কৰিবা দেই কমন ফেক্টৰ লৈ আকৌ HCF উলিয়াবলৈ অলপ সমস্যা হয় প্ৰবলেম মানে দীঘল হয় আৰু সেইটো তোমালোকে বুজি পালা হয় না এতিয়া তাৰ পৰা আছে Find the LCM the following listing the multiples. এইটো একে 4 আৰু 10 টো মই কৈছো এটা আমাৰ মাল্টিপলস মানে এইটো আমি HCF উলিয়ালো এটা LCM উলিয়াম দেই নেক্সট মানে 4 আৰু 8 এটা মহাই দিও না মই মহাই দিলো দেই ইয়াত মানে কমন কিটা পূৰণ কৰি দিবা ওলাই যাব দেই তাৰপিছত কুৱেশ্যনটো মই চাই লৈছো 4 ইয়াত কি আছে কৈছে কি 4 এইটো 4 and 10 এটা মাল্টিপলস কি হ'ব 4 ৰ চাও 4 মাল্টিপলস কি হ'ব 4 8 12 হয় না তাৰপিছত 16 তাৰপা 20 তাৰপা 24 এনেকে গৈ থাকিব না 24 লৈকে দিব তাৰপা 10 ৰ চাম 10 ৰ কি হ'ব 10 20 30 50 এনেকে গৈ থাকিব না মানে এইটো মাল্টিপলস মানে পূৰণ কৰি থাকিব এতিয়া ইয়াত কৈছে যে LCM এতিয়া LCM টো কি হ'ব LCM মানে লিষ্ট মানে একেবাৰে সৰু কমন মাল্টিপ্লাই ইয়াত আটাইতকৈ সৰু কমন কোনটো আটাইতকৈ ইয়াত সৰু কমন কি 4 টো নহয় 8 টো নহয় 12 নহয় ইয়াত 20 আছে আৰু ইয়াতো 20 আছে আটাইতকৈ সৰু হয় নহয় এইটো হয়নে আমি যদি কৰি গৈ থাকো ইয়াত আমি 6 তাৰপা 30 পাম ইয়াতো 30 আছে কিন্তু ইয়াতো 30 আছে ইয়াতো 30 আছে ইয়াতো 30 আছে হয়নে কিন্তু ইয়াত কথা যে আটাইতকৈ সৰু কম মানে লঘিষ্ঠ সাধাৰণ গুণিত আটাইতকৈ সৰু গুণিত কোনটো ইয়াত 20 এই 20 টো হ'ব ইয়াৰ কি LCM বুজি পালা আটাইতকৈ সৰু LCM টো হ'ব এইটো যদি আমি ডিভিজন মেথডত কৰো 4 and 10 ৰ যদি আমি ডিভিজন মেথডত কৰো দেই চাবা এইটো 2 * 2 হ'ল মানে 2 to the 4 2 5 to 10 ইহঁতৰ মাজত কমন ফেক্টৰ আছে জানো নাই এখানে এইটো LCM হ'ব LCM কিমান হ'ব 2 * 2 * 5
6 কিমান হয় কিমান হয় এটো হ'ব যে 4 into 5 equal to 10 একেটাই পালো না আমি একেটা পালো যে এটো আমি ডিভিজন মেথডত এনেকৈ কৰিম আৰু এটো যদি আমি মাল্টিপ্লাই মানে কৰি লওঁ যে মাল্টিপলছটো উলিয়াই লওঁ তেতিয়া হলে এনেকৈ বুজি পালা নেক্সট এতিয়া 5 টো এটা মই কৈছো 32 এটো 4 টো বুজি পালা যে এটো আমি ডিভিজন মেথডত কৰিলে এনেকৈ কৰিম যদি আমাক কয় যে তোমালোকে কি হ'ব লাগে মাল্টিপ্লাইজ বিলাক উলিয়াই লৈ কৰা তেতিয়া হলে এনেকৈ হ'ব আটাইতকৈ সৰু কমন যেটো মাল্টিপ্লাই হ'ব সেইটো তোমালোকে বহাই দিবা দেই বুজি পালা এটা নেক্সট কি আহিব যে 5 টো এলচিএম এতিয়া আমি এটা যে কৰিছিলো ডিভিজন মেথডত এই তেনেকৈ এটা কৰিম যে 5 ৰ কৰিম a2 5 ৰ কৰিম এইটো কি যে 32 আছে আৰু 36 আছে না এটা আমাৰ এলচিএম লিখব লাগে এটো তোমালোকে এতিয়া ডিভিজন মেথডত কৰা 32 36 এটা আমাৰ যদি আমি 2 এ কৰো 2 1 is 2 না 2 6 না 2 18 যা তাৰপিছত আকৌ যদি আমি 2 এ কৰো এইটা তোমালোকে মাল্টিপ্লাই কৰি দিবা এটাৰ মাজত আৰু কোনো হেৰি নাই এটা এনেকৈ কৰিলে হ'ল 2 into 2 into 8 into 9 এটা এনেকৈ কৰিলে তোমালোকে যিটো ওলাব সেইটো এটা কি হ'ব এলচিএম হ'ব দেই এটা তেনেকৈ কৰি চাবা এটা মই কৰি দিছিলো নহয় যে ডিভিজন মেথডত কমন গিটা পূৰণ কৰি এইটাৰ মাজত নাই কমন কোনো নাই আৰু 8 আৰু 9 দেই এটাৰ মাজত কি নাই কমন আৰু নাই দেই এটা এনেকৈ কৰিলে হ'ব বুজি পালা এতিয়া আমাৰ ইয়াত এটা ইম্পৰ্টেন্ট কথা আহিব যে ইম্পৰ্টেন্ট কথাটো হ'ল ইয়াৰ পিছত আমি এইবিলাক যে জানিবলৈ যাওঁতে কি হ'ব লাগিব যে আমি কোনটো সংখ্যাৰে ডিভাইড হ'ব এতিয়া আমি যদি কওঁ 2 ৰে ডিভাইড হ'বলে মানে কোনোবা এটা সংখ্যা তুমি কেনেকৈ গম পাবা 2 ৰে যে ডিভাইড হ'ব 2 ৰে কেনেকৈ বাই 2 2 ৰে কেনেকৈ হ'ব বাই 3 by 3 আমি কেনেকৈ ডিভাইড কৰিব পাৰো by 4 by 5 by 6 মই যে কৈছিলো এদিন যে কোনবা এটা সংখ্যা আমি কেনেকৈ গম পাম যে কোনটো সংখ্যাৰে ডিভাইড যাব এই কোশ্চেনটো আমি কেনেকৈ গম পাম এই কথাটো আমি গম পাবলৈ হলে পেজ নাম্বাৰ 83 এটা তোমালোকে পঢ়িব লাগিব এই পেজ নাম্বাৰ 83 তোমালোকে পঢ়ি আহিবা সুন্দৰকে নেক্সট ক্লাছত মই পঢ়াই দিম এতিয়া 2 ৰে ডিভাইড যাবলৈ হলে আমাৰ ওৱানছৰ ঘৰত দেই ওৱানছৰ ঘৰত আমি এটা ডিজিট যদি চাওঁ এইটো 1 10 100 হয় না এই ওৱানছৰ ঘৰত যদি 0 2 4 6 8 এই সংখ্যাকেইটা থাকে তেতিয়াহ'লে এইটো আমি 2 ৰে ডিভাইড কৰিব পাৰিম মানে 2 ৰে এইটো ডিভাইড যাব যদি চোৱা সংখ্যা এটা 20 ক আমি 2 ৰে যদি ডিভাইড কৰিব যাওঁ 10 হ'লে যদি ওৱানছৰ ঘৰত যিমানে নহওক 2000 এইটো 2 ৰে ডিভাইড যাব ওৱানছৰ ঘৰতো আমি কনসিডাৰ কৰিম যদি ওৱানছৰ ঘৰত সদায় কি হয় 2 ৰে ডিভাইড কৰিবলৈ হলে ওৱানছৰ ঘৰত কি থাকিব লাগিব 0 2 4 6 8 এই সংখ্যাকেইটা যদি ওৱানছৰ ঘৰত থাকে তেতিয়া কি হ'ব যে সংখ্যাটো 2 ৰে ডিভাইড কৰিব আমি পাৰিম বুজি পালানে তাৰপৰা 3 ৰে ডিভাইড কৰিবলৈ যাওঁতে যদি আমাৰ তিনটা সংখ্যা দিয়া আছে ধৰা যদি আমাৰ তিনটা সংখ্যা দিয়া আছে বা দুটা সংখ্যা দিয়া আছে এই এটা না 42 দিয়া আছে মানে 42 টো যদি এই সংখ্যা কেইটাৰ যোগফল এটা মই সুন্দৰকৈ নেক্সট ক্লাছত পঢ়াই দিম এতিয়া মই হিডিংছ এটা দি থৈ গৈছো যে যদি এই সংখ্যা কেইটাৰ যোগফল 4 + 2 মানে যদি 4 + 2 কিমান 6 হয় এই 6 টোক যদি 3 ৰে আমি ডিভাইড কৰিব পাৰো তেতিয়াহ'লে কি হ'ব এই 6 টো 3 ৰে ডিভাইড যাব নাই 3 ৰে যদি ডিভাইড কৰোঁ 2 এই সংখ্যাটো কি হ'ব 3 ৰে বাই আমি 3 ৰে ডিভাইড কৰিব পাৰিম যদি সংখ্যা কেইটাৰ যোগফলটো ইয়াত যদি 6 এ থাকক 7 এ থাকক 8 এ যিমানে ডাঙৰ সংখ্যা নহওক
যদি সংখ্যাকেইটাৰ যোগফল এই 3টোৱে আমি ডিভাইড কৰিব পাৰো, যদি 3টোৱে ডিভাইড যায় তেতিয়াহ'লে কি হ'ব, সেই সংখ্যাটো 3 এ ডিভাইড যাব দেই। এতিয়া 4 এ ডিভাইড যাবলৈ হ'লে তোমালোকৰ কিতাপত 4 এ ডিভাইড যোৱাটো দিয়া নাই, হয় নহয়, কিন্তু মই দি যাম যে 4 এ ডিভাইড যাবলৈ হ'লে কি কৰিব লাগিব, যে ধৰা এতিয়া ধৰা 422 22 আছে, এতিয়া 424 দিম যে এই পিছৰ সংখ্যা দুটা এই 1 আৰু 10ৰ সংখ্যা কেইটা যদি 4ৰে আমি হৰণ কৰিব পাৰো, যে 24ক যদি আমি 4 এ ডিভাইড কৰিব পাৰো তেতিয়াহ'লে এই সংখ্যাটো গোটেইটো কি হৈ যাব, 4 এ ডিভাইড যাব। এতিয়া চাবা এই 24ক আমি 4 এ ডিভাইড যাব না যায়, সেইকাৰণে আমি 424ক আমি যদি 4 এ ডিভাইড কৰিব যাওঁ তেতিয়া হ'ব 4 এ যাব ডিভাইড যাব দেই, তোমালোকে মনত মানে তাৰপৰা 0 আহিলে 4 6 যা 24 যে 406 হ'ব, এইটো মানে ডিভাইড যাব, বুজি পালা। এতিয়া 2 ৰে ডিভাইড যাবলৈ হ'লে কি কৰিব, এই তিনিটা আমি জানিলো যে 2 ৰে ডিভাইড যাবলৈ হ'লে 1 ৰ ঘৰত সদায় কি থাকিব লাগিব, 0 2 4 6 8 যদি থাকে তেতিয়া আমি 2 ৰে ডিভাইড কৰিব পাৰিম। যদি সংখ্যাকেইটাৰ যোগফল, এই সংখ্যাকেইটাৰ যোগফলটোক যদি আমি 3 এ ডিভাইড কৰিব পাৰো, যে সংখ্যা কেইটামান দিয়া আছে সেই সংখ্যাকেইটা যোগ কৰি দিওঁ, যদি তাৰ যোগফলটোক আমি 3 এ ডিভাইড কৰিব পাৰো তেতিয়া সেই সংখ্যাটো 3 এ ডিভাইড যাব। আৰু 4 এ ডিভাইড যাবলৈ হ'লে কি কৰিব লাগিব, যে শেষৰ অংক দুটা মানে 1 আৰু 10ৰ ঘৰৰ সংখ্যা দুটা যদি যোগ কৰিলে সেই সংখ্যা দুটা যদি 4 এ ডিভাইড যায় তেতিয়াহ'লে সেই সংখ্যাটো 4 এ ডিভাইড যাব। যদি সংখ্যাকেইটাৰ শেষত 0 0 থাকে, দুটা 0 থাকে, দুটা 0 থাকিলে কি হ'ব, সদায় 4 এ ডিভাইড যাব। আৰু 5 এ ডিভাইড যাবলৈ হ'লে কি হ'ব, 1 ৰ ঘৰত সদায় যদি 0 আৰু 5 থাকে দেই, 1 ৰ ঘৰত যদি 0 আৰু 5 থাকে তেতিয়াহ'লে কি হ'ব, এই 5 এৰে ডিভাইড যাব দেই। আৰু 6 এৰে ডিভাইড যাবলৈ হ'লে কি হ'ব লাগিব, এইটো তোমালোকৰ কিতাপত নাই, এইটো মই কৈ দিম বাৰু। 6 এৰে ডিভাইড যাবলৈ হ'লে কি হ'ব লাগিব, আৰু 7 এৰে ডিভাইড যাবলৈ হ'লে কি কৰিব লাগিব, এইবোৰ তোমালোকে চাব। ইয়াত মাত্ৰ কেইটা দিয়া নাই দেই, তোমালোকৰ পেজ নম্বৰ 83 উলিয়াই লোৱা, ইয়াত 2 টো দিয়া আছে, 3 টো দিয়া আছে, আৰু 4 টো দিয়া নাই, আৰু 5 টো দিয়া আছে, 6 টো দিয়া আছে, 7 আৰু 8 দিয়া নাই দেই। এইকেইটা মই তোমালোকক কৈ দি আজিলৈ মই সামৰিছো। অহা ক্লাছত ধুনীয়াকৈ এই কোনকেইটা সংখ্যা কিহেৰে আমি হৰণ যাব আমি পটককৈ চাই পেলাই কৈ দিব পাৰিম। সেইকেইটা তোমালোকে পঢ়ি আহিবা। ধন্যবাদ দেই।